আজি কিছুদিনৰ পৰা হোজাই জিলাৰ নীলবাগান অঞ্চলত এগৰাকী মহিলাক লৈ বিতৰ্ক চলি আছে। সমাজে বহিষ্কাৰ কৰিছে তেখেতৰ পৰিয়ালক। আকৌ তেখেতে সমাজখনে কিয় বহিষ্কাৰ কৰিছে বুলি পুলিচ চকীত থানাত গৈছে, গৈ জবাবদিহি কৰিছে, তেওঁলোকে জবাব দিছে। বিভিন্ন ধৰণৰ মানে এটা উলট পালট পৰিৱেশ বা বিতৰ্কৰ সৃষ্টি। মই সেই মহিলাগৰাকীক ক'ব বিচাৰিছোঁ, মই আপোনাক যে বেয়া পাওঁ তেনেকুৱা নহয়, বা আপোনাক ভাল পাওঁ তেনেকুৱাও নহয়, বা সেই সমাজখনক বেয়া পাওঁ বা সেই সমাজখনৰ পক্ষত বা সেই সমাজখনৰ লগত তেনেকুৱাও নহয়। মাত্ৰ এটা কথা ক'ব বিচাৰিছোঁ, আপুনি যদি ভিডিঅ'টো চাইছে বা চাইছে তেন্তে আপুনি নিজে এবাৰ চিন্তা কৰি চাবচোন মোৰ কথাখিনি। ছানা খান ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ তেতিয়াও আছিলে, যেতিয়া তেওঁৰ বিয়া হোৱা নাছিলে, আৰু বিয়াৰ পিছতো আজিলৈকে ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ হৈ আছে। কিন্তু আগতে তেওঁৰ কিমান ফলোৱাৰ আছিলে আৰু কিমান লাইক কমেণ্ট শ্বেয়াৰ পাইছিলে, আৰু বৰ্তমান কিমান পাই আছে। বিয়া হোৱাৰ পিছত নিজকে সলনি কৰিব পাৰিলে মাত্ৰ এজন মানুহৰ কাৰণে, তেওঁৰ গিৰিয়েকৰ কাৰণে, তেওঁৰ হাজবেণ্ডৰ কাৰণে। আৰু আপুনি কি ইমান এটা বৃহত্তৰ অঞ্চলৰ সমাজখনৰ বাবে নিজকে সলনি কৰিব নোৱাৰে নেকি? মাত্ৰ ছানা খানক ফ'ল' কৰক, ছানা খানৰ পদ্ধতি গ্ৰহণ কৰক, চাব আজি যিসকলে আপোনাক সমাজৰ পৰা বহিষ্কাৰ কৰিছে, সেই সমাজখনে আপোনাক আঁকোৱালি ল'ব, সেই সমাজখনে আপোনাক আদৰি ল'ব, মৰম কৰিব, ছাপোৰ্ট কৰিব, আগুৱাই লৈ যাব। মাত্ৰ সমাজখনে বিচৰা ধৰণে কাম কৰক। আপুনি যিটো কাম কৰিছে সেই সমাজখনে আপোনাক আঁকোৱালি ল'ব পৰা নাই, মৰম কৰিব পৰা নাই, আগুৱাই লৈ যাব পৰা বা ছাপোৰ্ট কৰিব পৰা নাই, তেনেকুৱা কাম আপুনি কি কৰি আছে? আমি যদি আমাৰ মানুহৰ প্ৰথম কাম কি? আমি যিখন সমাজত বসবাস কৰি আছোঁ সেই সমাজখনৰ লগত খাপ খাই চলাটো আমাৰ বাধ্যতামূলক বা ফৰ্জ বুলি কোৱা হয়। আপুনি সমাজখনৰ লগত খাপ খাই চলিব নোৱাৰে নেকি? আপুনি ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ নিজকে ভাবি আছে বা ভাবি লৈছে বা হৈ আছে, আপুনি ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ হৈ থাকিব। আপুনি নিজকে সলনি কৰক, আপোনাৰ কাম কাজবিলাক সলনি কৰক, ছানা খানৰ নিচিনা কাম কৰক। আগতে ছানা খানৰ ফলোৱাৰ কিমান আছিলে, আৰু ৰাইট নাও আজিৰ দিনত 7M+ ছানা খানৰ ফলোৱাৰ। কাৰণ তেওঁ নিজকে সলনি কৰিব পাৰিছে, মানুহে বিচৰা ধৰণে কাম কৰি আছে, মানুহে ভাল পোৱা ধৰণে কাম কৰি আছে, মানুহে আঁকোৱালি ল'ব পৰাকৈ কাম কৰি আছে, যাৰ বাবে আজি 7M+ সম্ভৱ হ'ল। গতিকে আপোনাৰ সমাজখনে যদি আপোনাক বহিষ্কাৰ কৰিছে, কি কাৰণত বহিষ্কাৰ কৰিছে সেইটো চালি জাৰি চাই আপুনি সেই সমাজখনৰ যেনেকৈ আপোনাক আঁকোৱালি ল'ব পাৰে তেনেকৈ কাম কৰক। তেনেকুৱা নহয়তো যে আপুনি নিজকে সলনি কৰিলে আপুনি ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ হৈ নাথাকে। আপুনি ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ হৈ থাকিব, আৰু আগুৱাই যাব, আৰু 3 গুণ আগুৱাই যাব। এবাৰ ট্ৰাই কৰি চাওক, আপুনি নিজকে সলনি কৰক, ছানা খানৰ পদ্ধতি গ্ৰহণ কৰক, নিশ্চয় সকলোৱে ভাল পাবলৈ আৰম্ভ কৰিব, সকলোৱে আপোনাক আঁকোৱালি ল'ব, আদৰি ল'ব। আৰু যদি সেয়া কৰিব নোৱাৰে তেন্তে ডাৰ্টি মুভি ইজ এনাফ ফৰ ইউ। কাৰণ ডাৰ্টি মুভিত বিদ্যা বালনৰ এনেকুৱা এটা চৰিত্ৰ, যিটো চৰিত্ৰত তেওঁৰ ভাইৰেল হ'বলৈ ইমানেই ইচ্ছা, ইমানেই উৎসাহ, ভাইৰেল হওঁতে হ'বলৈ যাওঁতে শেষত গৈ আত্মহত্যা কৰে। গতিকে মই এজন সচেতন নাগৰিক হিচাপে আপোনাৰ পৰিয়ালৰ লগত তেনেকুৱা কিবা এটা অঘটন হওক মই কামনা নকৰোঁ। গতিকে মই আপোনাক কওঁ, আপুনি নিজকে সলনি কৰক আৰু নিজকে সমাজে ভাল পোৱা ধৰণে আঁকোৱালি ল'ব পৰাকৈ কাম কৰক। ধন্যবাদ। জয় আই অসম।